চিলাপথাৰত উলহ মালহেৰে আয়োজন সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ ৪ৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন নতুন সমিতি গঠন ২৯ আৰু ৩০ জানুৱাৰী ২০২৫ তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে চিলাপথাৰৰ খনামুখ যুৱক সংঘৰ প্ৰাংগণত সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ ৪ৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ আয়োজন কৰা হৈছে। ২৯ তাৰিখে ৰাতিপুৱা সামূহিক চাফাইৰ পিছত মূল তোৰণৰ দুৱাৰ উদ্ঘাটন, পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্য অৰ্পণৰ যোগেদি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিয়লি অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত হোৱা প্ৰতিনিধি সভাই কৃষ্ণ ভট্টৰায়ক সভাপতি আৰু জোন সোণোৱালক সম্পাদক হিচাপে লৈ সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ ৩০জনীয়া নতুন সমিতিখন গঠন কৰা হয়। আজি দ্বিতীয় দিনা দুপৰীয়া অধিৱেশনস্থলীৰ পৰা প্ৰতিকূল বতৰক নেওচি চিলাপথাৰ নগৰলৈ উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। আবেলি অবিনাশ চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ শ্ৰম আইন আৰু ট্ৰেড ইউনিয়নৰ নিয়মাৱলীৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। সভাত ধেমাজি জিলা শ্ৰম বিষয়া ভৱজিৎ দলে ASTC অধীক্ষক গৌতম চানোৱাৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে। কিমানজনীয়ে গঠন কৰিছে? হয়, আমাৰ প্ৰতিনিধি সভা ইতিমধ্যে আমাৰ যোৱাকালি হৈছিলে। যোৱাকালি হৈছিলে যদি আমাৰ স্থগিত ৰাখিবলগীয়া হৈছিলে, যিহেতু আমাৰ গুৱাহাটী কেব মজদুৰ সংঘৰ আমাৰ কেইজনমান আমাৰ সতীৰ্থ আহি পোৱাত পলম হৈছিলে আৰু আজি আমাৰ মুকলি সভাতে আগে আমাৰ যোৱাকালি সেই প্ৰতিনিধি সভাখন আমাৰ সমাপ্ত হয়। আমাৰ যোৱাকালি প্ৰতিনিধি সভাই 17 পৰা 30জনীয়া এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটি গঠন কৰে। আমাৰ তাৰে সভাপতি আছে আমাৰ কাৰ্বি আংলাঙৰ সুদূৰ কৃষ্ণ ভট্টৰায় আৰু কাৰ্যকৰী সভাপতি আছে আমাৰ গোলাঘাটৰ কৃষ্ণ বৰা ছাৰ আৰু ভাইচ প্ৰেচিডেণ্ট উপসভাপতিত আছে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ শ্ৰীযুত অবিনাশ চন্দ্ৰ নাথ আৰু আমাৰ গুৱাহাটীৰ শ্ৰীযুত ৰূপাংকৰ হাজৰিকা আৰু সম্পাদক আছে আমাৰ ধেমাজিৰ জোন সোণোৱাল, সহ সম্পাদক আছো মই নিজে সুভাষ শইকীয়া ধেমাজি আৰু ভূপেন বৰা মঙলদৈ আৰু দুজন আছে। মই ইতিমধ্যে নামখিনি কিমানজনীয়া কমিটি? কি ক'লে? কিমানজনীয়া কমিটি? আমাৰ 17 পৰা 30জনীয়া হ'ব। যদি আমাৰ সংখ্যা বাঢ়ে তেতিয়া আমি 30জনলৈ যাব, নহ'লে 17তে সীমাবদ্ধ থাকিব। আমাৰ এইটো লটাৰী চিষ্টেমে আমাৰ এই ধেমাজি ডিষ্ট্ৰিক্টত পথাৰত পৰিলে পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে আমি আপোনালোকক পৰৱৰ্তী সময়ত জনাই যাম ক'ত কেনেকৈ কি হয়। আৰু আজি 29-30 আজিটো শেষৰ দিন আছিলে। এতিয়া আমাৰ মোটামুটি আজি মুকলি সভা শেষ হৈ যোৱাৰ পাছত আমাৰ আজি আৰু এটাই অনুষ্ঠান আছে সাংস্কৃতিক সন্ধিয়া। গতিকে মই ভাবোঁ মানে আমাৰ যিখন প্ৰতিনিধি সভা বা আমাৰ মূল যিটো বিষয়বস্তু আছিলে তাৰ ওপৰত আমাৰ আজি সভাখন ইমানতে শেষ হৈছে। মূল 4টা দাবী এটা হ'ল আমাৰ শ্ৰম আইন বলবৎ কৰিব লাগে, শ্ৰমিকসকলৰ নিৰ্ধাৰিত চৰকাৰী যিখন দৰমহা আছে সেইখিনি আমাৰ বাস্তৱায়ন কৰিব লাগে, শ্ৰমিকসকলৰ জীৱন বীমা আৰু তেওঁলোকৰ যিটো সুৰক্ষা সংক্ৰান্ত বস্তুটো আমাৰ চৰকাৰে যাতে মানে দিব পাৰে তাৰ কাৰণে আমি ভৱিষ্যত কৰ্মসূচী গ্ৰহণ কৰিছোঁ। विशेष करके ऐसा है कि मजदूरों का जो समस्या है ये तो अनलिमिटेड है। असम में मैं कहूँ तो इस कोने से उस कोने तक सबका हाल एक ही है। तो फिर भी अभी हाल में हमारे यहाँ एक ऑफिसर आए थे, लेबर ऑफिसर, उनके जरिए हमें एक ज्ञात हुआ कि 2022 में ही गवर्नमेंट ऑफ आसाम ने विशेष करके ड्राइवर के लिए एक स्कीम बना हुआ है, लेकिन वो अंडर पेंडिंग इम्प्लीमेंटेशन नहीं हो रहा है। तो हम लोग ने अभी एक नया कमेटी का एक सिद्धांत तो हो रहा है, अभी एग्जीक्यूटिव में हम लोग वो डिसीजन लेंगे कि बहुत शीघ्र ही ऑन और बिफोर 31 मार्च हम लोग ऑनरेबल CM साहब को मिलेंगे और इस विषय में हम लोग बातें करेंगे ताकि इन श्रमिकों के लिए कुछ कल्याणमूलक काम हो। हमारी यही सोच है और मुझे पूरा ये दीर्घ विश्वास मैं कहना चाह रहा हूँ कि जो हमारे मुख्यमंत्री जी हैं और उन्होंने जब चाहे तो ना का कोई सवाल नहीं है और हम लोग आशावादी है उनसे ये काम हो जाएगा। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।